আৰু যোনে এই অভিযোগ আনিছিল তেওঁ এতিয়া আচলতে সাহসৰে দিব লাগিছিল যে পদ্ম হাজৰিকাই এই কথাত তেওঁ এই হত্যাৰ লগত জড়িত, মোৰ হাতত এইখিনি প্ৰমাণ আছে। তেওঁ এতিয়া কিয় আঁতৰি আছে? তেওঁ কিয় আদালতৰ সন্মুখীন হ'বলৈ সাহস গোটাব পৰা নাই? তেওঁ কিয় ডেটৰ পিছত ডেট গৈ আছে? তেওঁ কি কাৰণে আজি তেওঁ ছাবমিট কৰিব পৰা নাই? তেওঁ ষ্টেটমেণ্ট কি কাৰণে ছাবমিট কৰিব পৰা নাই? গতিকে মই আশা কৰিম তেওঁৰ হাতত যি তথ্য আছে তেওঁ দিয়ক, যে যদি তেনেকুৱা ধৰণে কথা মোৰ ওপৰত তেওঁ আনিব পাৰে, মইতো কৈছোৱেই যে মই ৰাজনীতিয়ে নকৰোঁ তেনেকুৱা হ'লে। আৰু পৰিকল্পিত ষড়যন্ত্ৰটো আপোনালোকেও জানে। এটা ভিডিঅ' ভাইৰেল কৰি মোক হত্যাকাৰী সজাই 2001 চনৰ হত্যাকাণ্ডৰ হত্যাকাৰী সজাই পেলাই যেনেধৰণে প্ৰচাৰ কৰিছিল, অলপ যদি মই দুৰ্বল হ'লোহেঁতেন তেতিয়াহ'লেতো মই 12 বাজিলেহেঁতেন। কিন্তু মই চেলেঞ্জ গ্ৰহণ কৰিলোঁ আৰু লগে লগে মই ৰাজহুৱাভাৱে প্ৰত্যাহ্বান জনালোঁ যে মই ইলেকশ্যনেই দৰকাৰ হ'লে মই ৰাজনৈতিক জীৱনেই ত্যাগ কৰিম। আৰু মই 100 কোটি টকাৰ মানহানি গোচৰ কৰিছোঁ। ইতিমধ্যে আদালতত গোচৰ চলি আছে আৰু যোনে এই অভিযোগ আনিছিল তেওঁ এতিয়া আচলতে সাহসৰে দিব লাগিছিল যে পদ্ম হাজৰিকাই এই কথাত তেওঁ এই হত্যাৰ লগত জড়িত, মোৰ হাতত এইখিনি প্ৰমাণ আছে। তেওঁ এতিয়া কিয় আঁতৰি আছে? তেওঁ কিয় আদালতৰ সন্মুখীন হ'বলৈ সাহস গোটাব পৰা নাই? তেওঁ কিয় ডেটৰ পিছত ডেট গৈ আছে? তেওঁ কি কাৰণে আজি তেওঁ ছাবমিট কৰিব পৰা নাই? তেওঁ ষ্টেটমেণ্ট কি কাৰণে ছাবমিট কৰিব পৰা নাই? গতিকে মই আশা কৰিম তেওঁৰ হাতত যি তথ্য আছে তেওঁ দিয়ক, যে যদি তেনেকুৱা ধৰণে কথা মোৰ ওপৰত তেওঁ আনিব পাৰে, মইতো কৈছোৱেই যে মই ৰাজনীতিয়ে নকৰোঁ তেনেকুৱা হ'লে। আৰু তেনেধৰণৰ ঘটনাৰ লগত মই কি কাৰণে জড়িত হ'ম বাৰু? বিশ্বনাথৰ চাধাৰু বাগানৰ ঘটনাৰ লগত জড়িত হ'ব লগা মোৰ কাৰণ কি আছে? এক পৰিকল্পিত ষড়যন্ত্ৰ যে নিৰ্বাচনৰ আগমুহূৰ্তত 2001 চনত ঘটা ঘটনা 2006ত নাই, 2011ত নাই, 2016ত নাই, 2021ত নাই, কিন্তু 26 চনৰ ইলেকশ্যনৰ আগত তেওঁ বেদৰ বাণীৰ নিচিনাকৈ যিটো তেওঁ ভিডিঅ' ৰেকৰ্ডিং ভাইৰেল কৰিছে, এই ষড়যন্ত্ৰটো তেওঁ কাৰ পক্ষত আছিলে? যে সুনীল ছেত্ৰীৰ পক্ষত জানো তেওঁ জিকিব, তেওঁ জিকিলে তেওঁৱে MLA হ'ব, এইবিলাক জানো তাৰ পিছত দিয়া নাই? গতিকে লক্ষ্য আছিল মোক হৰুৱাৰ। আগতে 16 চনত মুকলিভাৱে বিৰোধ কৰিছিল, 21ত বিৰোধ কৰিছে, 26ত এই পৰিকল্পিত ষড়যন্ত্ৰৰে মোৰ ওপৰত হত্যাৰ বদনাম জাপি দি পেলাই নিৰ্বাচনী বৈতৰণি পাৰ কৰাব বিচাৰিছিল। কিন্তু তাৰ বিপৰীতে ৰাইজে এনেকুৱা ধৰণে যোগ্য প্ৰত্যুত্তৰ দিলে যে আটাইতকৈ বেছি ভোটত এই 26ৰ নিৰ্বাচনত লাখৰ ওপৰত 1,11,125টা ভোট দি আৰু 53,000 প্ৰায় ভোটত মোক জয়যুক্ত কৰি প্ৰমাণ কৰি দিলে যে পদ্ম হাজৰিকাৰ এইবিলাক কথা তোমালোকে উলিয়াই আমি বিশ্বাস নকৰোঁ। পদ্ম হাজৰিকাৰ লগত আমি আছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ লগত আছোঁ। গতিকে আমাৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ আস্থা বিশ্বাস আছে। যিমানেই ষড়যন্ত্ৰ নকৰা কিয় আমি কেতিয়াও তোমালোকৰ ষড়যন্ত্ৰত আমি ভৰি নিদিওঁ। ৰাজনৈতিক নেতাটো জড়িত আছে, অলপ দিন অপেক্ষা কৰক বুলি মই কৈছোঁ নহয়। পুলিয়ে পোখাই উঘালি যাব লাগে, কাৰণ যেতিয়া এইজন ফচি যাব, ফচি গ'লেতো কোনে কোনে এইবিলাক ষড়যন্ত্ৰ কৰিছিল ওলাই পৰিব। কোননো আছে ডাঙৰ নেতা এইবিলাক ওলাই পৰিব, কাৰণ সেইজনৰ মগজে ইমান ঢুকি নাপায়। কোনোবা আছে সেইটো ওলাব। শাসকীয় পক্ষত থাকিব নে বিৰোধী পক্ষ? মই এতিয়াই চব কথা কৈ নিদিওঁ, কাৰণ আদালতৰ গোচৰটো চলি আছে নহয়। কিন্তু এটা কথা জানি থওক যে ডাঙৰ মানুহ বেকত আছে আৰু তেওঁৰ মগজে ইমানখিনি ঢুকি নাপায়। গতিকে সেই মানুহখিনি তেওঁ নিজে ক'বলৈ বাধ্য হ'ব, কাৰণ তেওঁ যেতিয়া এই আদালতৰ তেওঁতো কি বুলি ক'ব বাৰু কথাবিলাক, এই ষড়যন্ত্ৰ কৰাৰ কাৰণে তেওঁতো আদালতে দোষী সাব্যস্ত নিশ্চয় কৰিব তেওঁৰ ওপৰত। আৰু কৰিলে তেওঁ যেতিয়া ফচি যাব, ফচি গ'লেতো নিশ্চয় সংগী যিখিনি আছে, মুখা পিন্ধি যদি কোনোবা আছে সেয়া নাম ক'ব বুলি মই আশা কৰোঁ।